মৰাণৰ চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন উদযাপনৰ সমিতি গঠন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসটি অহা 10 আৰু 11 ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মৰাণৰ ডুমৰ দলংস্থিত বীৰাংগনা সতী সাধনী প্ৰকল্পস্থলীত উদযাপন কৰিবৰ বাবে আয়োজন কৰা হৈছে। এই উপলক্ষে আজি 12 জুলাই সেউজ সংঘ আৰু পুথিভঁৰাল ডুমৰ দলঙত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই। সদৌ ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়াই আদৰে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই। সভাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, ডক্টৰ স্বপন কুমাৰ চুতীয়া, খগেন ভৰালী, অসীম বৰুৱা, অজিত চুতীয়া, হেমন্ত চুতীয়া, যোগেশ খনিকৰ, উজ্জ্বল বৰা, দেৱজিৎ গগৈ, ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই আদিয়ে বক্তব্য প্ৰদান কৰে। সভাপতি শ্ৰীযুত চক্ৰধৰ গগৈ, কাৰ্যকৰী সভাপতি দিলীপ চুতীয়া, হেমন্ত চুতীয়া, উপসভাপতি চন্দ্ৰ চুতীয়া, খগেন ভৰালী, সুৰেশ চুতীয়া, ক্ষীৰেশ্বৰ চুতীয়া, অসীম বৰুৱা, যোগেশ খনিকৰ, উজ্জ্বল বৰা, প্ৰণৱ খনিকৰ, শৈলেন চুতীয়া, মনোজ চুতীয়া, প্ৰদীপ বৰা, বিনোদ চুতীয়া, সাধাৰণ সম্পাদক ক্ষীৰোদ শইকীয়া, সম্পাদক জিতু শইকীয়া, সঞ্জীৱ চুতীয়া, সহকাৰী সম্পাদক হীৰকজ্যোতি নেওগ, ভাস্কৰজিৎ শইকীয়া, কুণ্ডিল চুতীয়া, বাবলু চুতীয়া। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ 20 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি এইবাৰ মৰাণৰ ডুমৰ দলং স্থিত বীৰাংগনা সতী সাধনী প্ৰকল্পস্থলীত অহা 10 আৰু 11 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উপলক্ষে আজি সেউজ সংঘ আৰু পুথিভঁৰাল ডুমৰ দলঙৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু উক্ত সভাত সভাপতিত্ব কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মহেন বৰা ডাঙৰীয়া আৰু উপস্থিত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি সন্থাৰ বহু কেইগৰাকী বিষয়ববীয়াই লগতে অঞ্চলটোৰ বহু কেইটা জাতীয় জনগোষ্ঠী সংগঠনৰ প্ৰতিনিধি আৰু অঞ্চলটোৰ বহু কেইগৰাকী জ্যেষ্ঠ নাগৰিকে বক্তব্য প্ৰদান কৰে আৰু উক্ত সভাতেই খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াক সভাপতি, হেমন্ত চুতীয়া আৰু দিলীপ চুতীয়াক কাৰ্যকৰী সভাপতি হিচাপে আৰু ক্ষীৰোদ শইকীয়াক সাধাৰণ সম্পাদক, জিতু শইকীয়া, সঞ্জীৱ চুতীয়া আৰু ৰুবুল শইকীয়াক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় আৰু উক্ত প্ৰতিষ্ঠা দিৱসৰ সমূহ কাৰ্যসূচীলৈ বৃহত্তৰ মৰাণবাসীৰ লগতে অসমবাসীৰ সহযোগিতা আমি কামনা কৰিছোঁ।